ভক্তৰ সমাবেশেৰে উদুলি মুদুলি ৰঙিয়াৰ তুলসীবাৰী ঐতিহ্যমণ্ডিত গৰখীয়া গোপাল মাৰলী থানৰ ৩১ সংখ্যক বাৰ্ষিক উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটিছে ভক্তপ্ৰাণ ৰাইজৰ। তিনিদিনীয়া কাৰ্যসূচীৰে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে থানখনত। অনুষ্ঠান উপলক্ষে ধৰ্মীয় শোভাযাত্ৰা নাগাৰা নামৰ কাৰ্যসূচীটো স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ ধৰ্মপ্ৰাণ ৰাইজৰ। ইফালে উৎসৱ উপলক্ষে অন্যতম আকৰ্ষণীয় কাৰ্যসূচী হিচাপে ৰূপায়ণ কৰা হয় সমূহীয়া ভোগ গ্ৰহণ কাৰ্যসূচী। ১০০টাকৈ চৌকা আৰু ৩০০ গৰাকী ৰন্ধন কৰ্মীয়ে প্ৰস্তুত কৰা ভোগ গ্ৰহণ কৰাৰ বাবে ব্যাপক সমাগম ঘটে। ভক্তসকলৰ বাবে ১০০০ থালি খিচিৰি ভোগ প্ৰস্তুত কৰে। একেলগে হাজাৰ হাজাৰ ভক্তই সুবিশাল পথৰ মাজত এই খিচিৰি ভোগ গ্ৰহণ কৰা দৃশ্য আকৰ্ষণীয় হৈ পৰে। মানৱ মূৰ্তিৰ আস্থাস্থলী হিচাপে জনাজাত এই উৎসৱটিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ সমাগম ঘটে। লোকবিশ্বাস অনুসৰি থানখনত কোনো লোকে পবিত্ৰ অন্তৰেৰে চাকি-বন্তি জ্বলালে ভোগ প্ৰদান কৰিলে আকাংক্ষিত ফল লাভ হয়। ভক্তপ্ৰাণ ৰাইজে স্বেচ্ছাই আগবঢ়োৱা দান বৰঙিৰে অনুষ্ঠিত উৎসৱটিত লৈ অঞ্চলজুৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গোপাল গোসাঁই মাৰলী থানৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস ৪০তম প্ৰাণ প্ৰতিষ্ঠা হাজাৰ হাজাৰ লোকে সমাগম হৈছে। ভক্তপ্ৰাণ ৰাইজৰ প্ৰয়োভৰ হৈছে। গোপালৰ সকলোৱে প্ৰাৰ্থনা জনাই প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখে যদিও আমি ২৬ জানুৱাৰী তাৰিখে সাংবিধানিক দিৱস বা লগতে গণতন্ত্ৰ দিৱস হিচাপে পালন কৰোঁ। বৃহত্তৰ তুলসীবাৰী আহিলে উত্তৰৰঙীয়াবাসী ৰাইজে পানমুৰীবাসী আৰু বৌদ্ধগড়বাসী ৰাইজে এই তিথিটো তেতিয়াৰ পৰা আজি প্ৰায় দশক ৪ দশক আগতে এই পবিত্ৰ স্থানত গৰখীয়া প্ৰভুক সেৱা কৰাৰ নিমিত্তে এই অনুষ্ঠানভাগি আৰম্ভ কৰি তেতিয়াৰ পৰা প্ৰাণ প্ৰতিষ্ঠা দিৱস হৈছে পালন কৰি আহি আজি ৪১তম বৰ্ষত ভৰি দিলে। এই চেগতে যিসকল মহান দাতা এই কষ্টৰ বাদান্তৰ ফলত এই অনুষ্ঠানভাগি আজি এনেকুৱা লোকাৰণ্য হৈছে। সেই মহান দাতাসকলক মই ধন্যবাদ জনাইছোঁ। প্ৰভু গোপালৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মংগল সেইখনটো সেই থাকক। এখন সুন্দৰ সমাজত আমি থাকিবলৈ সক্ষম হ'ম। কিছু মুহূৰ্তৰ পিছতে আমাৰ নাগাৰা নাম ইয়াত উপস্থাপন কৰা হ'ব। ইতিমধ্যে আমাৰ নাগাৰা নামৰ মহিৰূপ প্ৰতিজখা শিল্পী পৰম শ্ৰদ্ধেয় আমাৰ ৰামচন্দ্ৰ ভৰালী ডাঙৰীয়া ইয়াত উপস্থিত আছে। লগতে কেইবাটাও সন্মানীয় নাগাৰা নামৰ দলে ইয়াত নাগাৰা নাম পৰিৱেশন নিশ্চিতভাৱে এক ভক্তিৰসত নামেৰে মুখৰিত হৈ পৰিব। আজি মই কামনা কৰিম। প্ৰায় ৫০-৬০ হাজাৰ সন্মানৰ ৰাইজ একেলগে ইয়াত ভোগ খাই আছে, আহি আছে, গৈ আছে। আমি ভাবিছোঁ লক্ষাধিক ভক্ত অতিক্ৰম কৰিবলৈ। ৰঙিয়াৰ পৰা শামছুল হকৰ প্ৰতিবেদন, এনিভাৰত 24।